আকৌ কি হ'ল? একো হোৱা নাই। কিবা এটা চিন্তা কৰি থকা যেন পাইছো। তইতো চিন্তা কৰি আছ। তোৰ মোৰ চিন্তা একে নহয় আই। কিবা এটা সুধিম বুলি আহিছিলো। সোধ আকৌ। নেলাগে, পাছত সুধিম। এতিয়াই সোধচোন। তই বেয়া নাপাওতো? নেপাওঁ। কিয় বেয়া পাম? সোধ। তই বাৰু মা দেউতাক বেয়া পাইছিলি নেকি? ককা, নিজৰ সন্তানক কেতিয়াও বেয়া পাব নোৱাৰিও মইনা। তেন্তে তই দেউতাক কিয় খেদি দিলি? জাত পাতৰ মিল নথকা স্বত্তেও দেউতাই মাক বিয়া কৰাইছিল, কিন্তু সেইটো দুখতেই তই। তোৰ আৰু কিবা সুধিব লগা আছে নেকি? মা আৰু দেউতাই তোক বহুত শ্ৰদ্ধা ভক্তি কৰিছিল জান ককা। মৃত্যুৰ আগমুহূৰ্তলৈকে কেৱল মোক তোৰ কথাই কৈছিল। সময়ে মানুহক বহুত কথাই উপলব্ধি কৰিবলৈ শিকায়। মাৰ দেউতাৰক মই গ্ৰহণ নকৰিছিলোঁ। সেই সময়ত সেইটো শুদ্ধ সিদ্ধান্তই আছিল, কিন্তু আজি এই সময়ত হয়তো। ককা, ময়ো যদি মা দেউতাৰ দৰেই তোৰ মতত তেনেকুৱা কিবা এটা কৰোঁ, মানে ময়ো যদি তেনেকৈ কাৰোবালৈ বিয়া হৈ যাওঁ, মোকো চাগে তই। মইনা, তোৰ ওপৰত মোৰ বিশ্বাস আছে। মই জানো তই তেনে কাম কেতিয়াও নকৰ। মাৰ দেউতাৰে মোৰ মনত যি দুখ দিলে, তই জানো তেনে দুখ মোক আকৌ দিব পাৰিবি?